যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ আহো ভালকৈ থাকিবা তুমিয়ে কৈছানে ভুল কলো নেকি এইবাৰ মই একো নকওঁ আমাৰ আনন্দ উৎসৱৰ বিপৰীতে এতিয়া সেইখন ঘৰত আৰম্ভ হ'ব বিষাদৰ উৎসৱ শুনিলা নহয় দেউতাৰ মনৰ কথা আৰু ইমানৰ পিছতো কি আনন্দৰ ভাগ ল'বলৈ তুমি ইয়াত ৰৈ আছা মই বুজি পোৱা নাই অকণমানো যদি লাজ আছে তেন্তে ব'লা এতিয়াই ওলাই যাওঁ কোনো কিছু নোহোৱা মানুহৰ দৰে বুকুত কেঁচুৱাটোলৈ ওলাই আহোঁতে সিহঁতৰ অকণমানো দুখ নালাগিলেনে হয় দিয়া এতিয়া অন্তত নিশাই এটা স্থায়ী ঠিকনা পাব বাইদেউ চাহ একাপ খাই লওঁ নেকি বহুত দূৰ আহিলোঁ যোৱা খাই লোৱাগে আপুনি নাখায় নাখাওঁ বোলা অৱশেষত বোৱাৰীজনী ঘৰ এৰি গুচি গ'লগৈ মোৰ ঘৰখন আৰু ঘৰ হৈ নাথাকিল বদ্ধ শেষ সময়ত সিহঁতে সিদ্ধান্ত সলনি কৰিব বুলি বৰ আশা কৰিছিলোঁ মই কালিয়ে গম পাইছিলোঁ যে সিহঁতৰ সিদ্ধান্ত সলনি নহয় কেনেকৈ কালি মই আপোনাৰ ওচৰলৈ আহোঁ বুলি ওলাই আহিছিলোঁ ভাবিছিলোঁ আপুনি অশান্তিত আছে তেনেকুৱা সময়ত অকণমান সংগ দিব পাৰিলে ভাল লাগে দিয়কচোন সেই বুলি আহি আপোনালোকৰ গেটখন খুলি সোমাই গৈছোঁ ক'ৰবাৰ পৰা অৰূপ সোমাই আহিছে ভট্টখুৰা আহিছে আহিছোঁ ৰ'বা তোমাক লগ পালোঁ ভালেই হ'ল এইবোৰ মই কি শুনিছোঁ অৰূপ কোনবোৰ খুৰা ঘৰখনত কিবা কিবি মানে কাজিয়া খংৰাগ এইবোৰ হয়েই আৰু সেয়াই স্বাভাৱিক বুজিছানে খুৰীয়েৰা আৰু মোৰ মাজত এতিয়াও লাগে আপুনি কি ক'ব বিচাৰিছে কৈছোঁ ৰ'বা শুনিছোঁ বোৱাৰীৰ লগত অলপ চলপ কিবা কিবি ভুল বুজাবুজি হৈছে আপোনাক কোনে ক'লে কোনে ক'লে বাদ দিয়াচোন হয়নে নহয় সেইটো কোৱা এইবিলাক মোৰ আৰু আমাৰ ঘৰখনৰ সম্পূৰ্ণ ব্যক্তিগত কথা জানো চলিয়া ঘৰখন মোৰ নিজৰ ঘৰৰ দৰে কিবা কথাত এইখন ঘৰ খেলি মেলি হোৱাটো মই নিবিচাৰোঁ গতিকে ক'ৰবাত কিবা হৈছে যদি সহজভাৱে লোৱা প্ৰয়োজনত ময়ো বাৰু বোৱাৰীক বুজাম কোনো প্ৰয়োজন নাই খুৰা আৰু আপুনি এইবোৰত নোসোমোৱাটোৱে ভাল হ'ব নেকি বিশেষকৈ এই বিষয়ে দেউতাৰ লগত আপুনি আলোচনা নকৰাটোৱে ভাল আমি আমাৰ সিদ্ধান্ত লৈ পেলাইছোঁ আপুনি ঘৰলৈকে যাওক গৈ খুৰা এইবোৰ যেতিয়া চিজিল হ'ব তেতিয়া আহিব বেয়া নাপাব
আমি কাৰো ব্যক্তিগত কথা খুচুৰি নুফুৰোঁ আৰু আমাৰ কোনোবাই খুচুৰি ফুৰাটো মই অন্ততঃ বেয়া পাওঁ। ভুলেই কৰিলোঁ। খুব যাচি আচলতে কাৰো বিষয়ে আগ্ৰহ প্ৰকাশ কৰিব নালাগে। সি যদি আপোনাক তেনেকে কৈছে, সি তেন্তে মানুহৰ শাৰীত নপৰে। বোৱাৰীয়ে তাক এৰি গৈ ভালেই কৰিছে দিয়ক, মোৰ কোনো দুখ নাই। ঈশ্বৰে যি কৰে ভালেই কৰে। ছাৰ খুৰীদেউ, প্ৰীতি বাইদেউ আহিলে। বাইদেউ বস্তুবোৰ নমাই দিওঁ। নমাই দিয়ক। আহিলি মাজনী, মা চাওঁ তাইক দেচোন। চাওঁ 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 লৈছো লৈছো বস্তুখিনি লৈ আহ। অঁ আনোৱে ছাৰ। চাওঁ লৈ আহাচোন। চাওঁ 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 বাইদেউ মই গৈ থাকোঁ। আহা আহা, চাহ একাপ খাই যাবা। নালাগে খুৰা, মই গৈ থাকোঁ, বহুত দূৰ যাব লাগিব নহয়। হয় নেকি? ভাল বাৰু। মাজনী ব'লা আকৌ ভিতৰলৈ। জোঁৱাই অহা হ'লেও ভাল লাগিলহেঁতেন। মাজনী ব'লা আকৌ ভিতৰলৈ। গা বেয়া লাগিছে নেকি মাজনী? নাই দেউতা। লাগিবতো, ইমান দূৰ বাট গাড়ীৰে আহিছে। অ' মইনাটোৰ ভোক লাগিছে কিজানি। অ' ব'ল ভিতৰলৈ ব'ল। আহ ভিতৰলৈ আহ। এইজনী প্ৰীতি নহয়নে? মাকৰ কোলাত সেইটো কাৰ কেঁচুৱা? আমি জনাততো প্ৰীতিৰ কোনো ল'ৰা ছোৱালী হোৱা নাছিল। হৈছে চাগে, আমাকহে কোৱা নাছিল। কি অদ্ভুত মানুহ মাষ্টৰ। নাতিনীয়েকৰ কথাও বাৰু কোনোবাই লুকুৱাই নাই। নহয়, ইয়াত নিশ্চয় কিবা জেং আছে। ঠিকেই কৈছে দেউতা। মানুহতকৈ ডাঙৰ ভগৱান আন কোনো নাই। আজি নবৌক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা হ'ল। বিনয়, ৰ'ব মা, শেষ কৰিবলৈতো দিয়ক। বোৱাৰী এজনী ঘৰৰ পৰা ওলাই গ'লে ঘৰ এখনৰ কি পৰিৱেশ সৃষ্টি হ'ব পাৰে মোতকৈ আপোনালোকে ভালকৈ নুবুজিব। কাৰণ মই উলিয়াই পঠিওৱাও দেখিলোঁ আৰু নিজে নিজে ওলাই অহাও দেখিলোঁ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। হেৰা, আজি হাইঠা মাটিত পৰিল যে। মানে আপুনি কি ক'ব বিচাৰিছে? নহয়, তোমাৰ এই ৰূপ বহু বছৰ ধৰি দেখা নাই যে, সেইকাৰণেহে ক'লো। অন্য কোনো উদ্দেশ্য নাই। যিটো দেখিছোঁ, আপুনি মোক খোচা বিন্ধা কৰি কথা নক'লে ভাত হজম নহ'ব যেনেই পাইছোঁ। সন্ধিয়া সময় প্ৰভুৰ নাম লৈছোঁ, তাতো অশান্তি। মোৰ কি অশান্তি হ'ব হে? ঘৰৰ পৰা লখিমী ওলাই গৈছে, তুমি আকৌ নিমন্ত্ৰণী শৰাই দিছা, তাতনো মোৰ কিহৰ অশান্তি হ'ব? বৰ লখিমী আছিলে। আজি ৫-৬ বছৰে ঘৰখন কি হ'ল দেখিলোঁ নহয়। মই ভগৱানৰ নাম লৈ লখিমী আদৰিব খোজা নাই। ঘৰখনলৈ অলপ শান্তি আহক বুলিহে তেৰাক ভাবিছোঁ। কি কৰা কৰা, মাথো এটা শুদ্ধ মন লৈ কৰিবা। শুদ্ধ মনেৰে শুদ্ধ ভাৱেৰে ভগৱানক পূজা অৰ্চনা কৰিলেহে ভগৱান সন্তুষ্ট হয়। আৰু মানুহতকৈ ডাঙৰ ভগৱান আন কোনো নাই। ঠিকেই কৈছে দেউতা। মানুহতকৈ ডাঙৰ ভগৱান আন কোনো নাই। আজি নবৌক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা হ'ল। বিনয়, ৰ'ব মা,
শেষ কৰিবলৈতো দিয়ক। বোৱাৰী এজনী ঘৰৰ পৰা ওলাই গ'লে ঘৰ এখনৰ কি পৰিৱেশ সৃষ্টি হ'ব পাৰে মোতকৈ আপোনালোকে ভালকৈ নুবুজিব। কাৰণ মই উলিয়াই পঠিওৱাও দেখিলোঁ আৰু নিজে নিজে ওলাই অহাও দেখিলোঁ। তুমি আকৌ এইবোৰ কি ক'বলৈ ওলাইছা? এটা অপ্ৰিয় সত্য কথা। আপোনাৰ ছোৱালী যেতিয়া আমাৰ ঘৰ এৰি ওলাই আহি একেখন চহৰতে ভাড়া ঘৰত থাকিবলৈ লৈছিলে সেইদিনা হয়তো মই মোৰ মা দেউতাৰ মনৰ ভাৱ বুজি পোৱা নাছিলোঁ। কিন্তু আজি মই উপলব্ধি কৰিছোঁ মই বৰ অন্যায় কৰিছোঁ বৰষাৰ কথা শুনি। মই কাইলৈ যামগৈ। আপোনাৰ ছোৱালী মোৰ ঘৰলৈ যায় নে নাযায় সেইটো মই নাজানো, কিন্তু মই যাম। শুনিলা তোমাৰ ছোৱালীৰ গুণ গৰিমা? জোঁৱাই বলিয়া হৈছে। জোঁৱাই বলিয়া হোৱা নাই, বলিয়া হৈছে তোমালোক। তুমি তোমাৰ ভিতৰত সোমাই থকা ফোপোলা অহংকাৰবিলাক উলিয়াই দিয়া বুলি চাবা সকলো ঠিক হৈ যাব। গজমূৰ্খটো সেইটোও গম নাপাওনে? এনেইচোন দিনটোত এপাক নাহিলে নহয়। মই আকৌ তই গম পোৱা বুলিহে ভাবিছিলো। নাই পোৱা নহয়। তুলি লৈছে আকৌ। তুলি ল'লেও সকলোৱে বৰ মৰম কৰে। দেখিছনে কি মৰম লগা হৈছে? গোটেইজনী পিটি বাইদেউ লিখীয়া হ'ব যেন পাইছোঁ। খুৰীদেউ আচল কথা হ'ল মৰম স্নেহ। তাই তুলনীয়া হওক বা যিয়ে নহওক মৰম স্নেহেৰে ডাঙৰ দীঘল কৰি ভাল ছোৱালী এজনী কৰিব পৰাটোহে আচল কথা, নহয়নে? বাহ, তইচোন একেবাৰে বৰ ডাঙৰ কথা এটা ক'লিও। নাজানো খুৰীদেউ, এই তুলনীয়া চুলনীয়া শব্দবিলাক ব্যৱহাৰ নকৰিবচোন। তাই পিটিবাৰ সন্তান আৰু আমাৰ ভাগিন। এতিয়াৰ পৰা সেইটোহে পৰিচয়। মাইনাজনীক ঘাটৰ পৰা আনি এনেকুৱা মাছ খুৱাম একেবাৰে ডাঙৰ কৰি পেলাম। আহো দিয়ক। যা। সকলো মানুহ যদি ৰজতৰ দৰে হ'লেহেঁতেন। প্ৰত্যেক দিনাই মানুহৰ মন মগজু একে থাকে নেকি হা? ঘৰখনত সকলোকে এৰি থৈ আহি তাইৰ মনটো বেয়াও লাগিব পাৰে। আৰু কিবা অশান্তি হ'লে তাইক ক'ব নহয়? কোৱাটোতো ক'বই। কেতিয়াবা আকৌ ক'ব নোৱাৰা বা ক'বলৈ নিবিচৰা কথাওতো থাকিব পাৰে। নিজৰ জেদ ৰাখি গুচি গৈছে, যাওক। মোৰ কি আহি যায়? মোৰ প্ৰতি যদি তাইৰ ভালপোৱা শ্ৰদ্ধা মৰম থাকিলহেঁতেন তাইক কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। তই আকৌ ক'ৰ পৰা ওলালি? কাৰ ঘৰলৈ কোন আহে, গাঁৱৰ কোনজনী ছোৱালীয়ে কোনটো ল'ৰাৰ লগত কথা পাতে, গাঁৱৰ কোনজনী বোৱাৰী কেনেকুৱা, তোৰ কি সেইবোৰ চাই থকা কাম নেকি হা? প্ৰীতি বাইদেউ আহিছে, ছাৰৰ ছোৱালী। জানো এইডাল চিঞৰি মৰিব নালাগে। যদি জানই ডিঙি মেলি মেলি চুচুক চামাকে সেইফালে কি চাই আছিলি? সেই স্বভাৱটো নগ'ল আৰু নহয়। চৰ লগাই দিম। আজিতো হৈছে কি? হেৰি নহয়, কেঁচু এটা দেখা যেন পালো। অ' আচল কথা সেইটোহে। সেইজনী প্ৰীতি বাইদেউৰ ছোৱালী আকৌ। হা? কি হে? এতিয়া চিধাই ঘৰলৈ যাবিনে? হেই যাওঁ এইডাল, একো এটা সুধিবই নোৱাৰি। এইজনী কেতিয়াবা মই শুই থাকোঁতে বান্দৰ কেকো সানি থৈ আহিম। হেৰি, আপুনি বাৰু কিবা লক্ষ্য কৰিছেনে? কিনো? মাজনীক
তাইৰ যেন কিবা এটা হৈছে চকু দুটা একেবাৰে চলচলীয়া হৈ আছে কথাবোৰো কিবা জুখি মাখি কোৱা যেন লগা নাইনে জাৰ্ণি কৰি আহিছে কাৰণে তাইৰ ভাগৰ লাগিছে চাগে নহয় আগে পিছে তাই নাহে নেকি অইনবাৰ আহিলেতো তাই এনেকুৱা কৰি নাথাকে প্ৰত্যেক দিনাই মানুহৰ মন মগজু একে থাকে নেকি হা ঘৰখনত সকলোকে এৰি থৈ আহি তাইৰ মনটো বেয়াও লাগিব পাৰে আৰু কিবা অশান্তি হ'লে তাইক ক'ব নহয় কোৱাটোতো ক'বই কেতিয়াবা আকৌ ক'ব নোৱাৰা বা ক'বলৈ নিবিচৰা কথাওতো থাকিব পাৰে যোৱাচোন ফোনটো আনা মাজনী ভালে ভালে পালেহি বুলি জোঁৱাইক ফোনটো কৰি জনাই দিওঁ আৰু কিনো কৰি আছে খবৰ এটাকো লওঁ আনিছো ৰ'ব মই ওলাইছোহে কিন্তু যাম কলৈ এই ঘৰখনতো একদম থাকিবলৈ মন নোযোৱা হ'ল প্ৰীতি সঁচাই গুচি গ'ল বিচাৰি হাৱা ধৰি খালেও আৰু তাইক এইখন ঘৰত নেদেখিম নিজৰ জেদ ৰাখি গুচি গৈছে যাওক মোৰ কি আহি যায় মোৰ প্ৰতি যদি তাইৰ ভালপোৱা শ্ৰদ্ধা মৰম থাকিলহেঁতেন তাইক কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন মই যে কি কথাবোৰ ভাবি আছো প্ৰীতি দেউতাকৰ ফোন কিবা অমংগল হোৱা নাইতো মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সিজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব